হাই ফ্ৰেণ্ডছ, এতিয়া আমৰ বতৰ, গতিকে মই আমৰ এটা চাটনি ৰেচিপি এটা লৈ আহিছোঁ। এইটো মিঠা টেঙা আমৰ চাটনি হ'ব। আহক মই কেনেকৈ বনাওঁ সেইটো দেখুৱাওঁ। ইয়াতে মই 4টা কেঁচা আম লৈছোঁ আৰু এই 4টাৰ বাকলিখিনি আঁতৰাই ল'ম মই এতিয়া। এয়া মই আমখিনিৰ পৰা বাকলি এৰুৱাই ল'লোঁ আৰু এতিয়া এনেকুৱা এখন ৰুকনিৰ দ্বাৰা মই এইদৰে লাহে লাহে এইখিনি এইদৰে চাচি লওঁ। এইদৰে মই আটাইখিনি চাচি লওঁ। আহক এতিয়া মছলাখিনি মই ৰেডি কৰি লওঁ। তাৰ বাবে ইয়াতে মই 2 চামুচ চফ দিছোঁ, এচামুচ ধনিয়া দিছোঁ, এচামুচ জিৰা, কালজিৰা এচামুচ আৰু মিঠি গুটি আধা চামুচ। এইখিনি অলপ সময় এতিয়া মই এইদৰে অলপ ভাজি ল'ব লাগিব। ইয়াতে মই বেহাৰ এচামুচ দি দিছোঁ। অলপ ভাজি এইখিনি মই গুড়া কৰি ল'ম। মোৰ আমখিনি অলপ পকি গৈছিলে, এইখিনি মই এতিয়া জুখিছোঁ। জোখোতে মোৰ 1.5 কাপ ওলাইছে। এই কাপটো দি মই জুখিছোঁ, ইয়াতে মোৰ 1.5 কাপ ওলাইছে। এইখিনি মই এতিয়া বহাই দিলোঁ আৰু ইয়াতে মই এতিয়া 2 কাপ চেনি দিম। এই কাপটো দি এইখিনি মই লৰাম। জুইটো মিডিয়ামত ৰাখি এইখিনি লাহে লাহে লৰাই থাকিব। ইয়াতে মই কেইটামান খিচমিচ দি দিম। অকণমান কাশ্মীৰী জলকীয়াৰ গুড়া দি দিম। হালধি অলপ দি দিম। কালাৰটো ভাল হ'ব। মই এচামুচ দি দিছোঁ। এইখিনি এতিয়া অলপ সময় উতলাব লাগিব। ইয়াতে এতিয়া মই আৰু অলপমান গুড় এইদৰে কাটি পেলাই দি দিলোঁ আৰু ভজা মছলা যিখিনি মই কৰিছিলোঁ তাৰে আন্দাজ মতে মই এতিয়া ইয়াতে প্ৰায় 2 চামুচমান দি দিছোঁ। গোটেইখিনি দিবলৈ নালাগে। গৰম মছলা পাউডাৰ অলপ দি দিছোঁ। দি এইখিনি ভালদৰে লৰাই থাকিব লাগিব। গুড় দিলে ইয়াৰে কালাৰটো অলপ বদলি যায়। আৰু 5 মিনিটমান সময় এইদৰে মই লৰাই থাকিম। এইখিনি মোৰ এতিয়া হৈ গ'ল। গোটা লাগি যাব আৰু অলপ সময় থ'লে, যিহেতুকে ইয়াতে চেনি আৰু গুড় আছে। মই এইটো কালাৰটো অলপমান কেঁচা আমৰ চাটনি কৰিব লাগে বাবে মই অলপমান কালাৰটো ইয়াতে দি দিলোঁ। গ্ৰীণ কালাৰ 4 ফুটামান দেখাত ভাল লাগিবলৈকে। আপোনালোকেও দি ল'ব পাৰে আৰু নিদিলেও হয়। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পাছত মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মই ঠাণ্ডা হোৱাৰ পাছত এটা বাতিত উলিয়াই ল'লোঁ
বঢ়িয়া হৈছে চাটনিখিনি। আপোনালোকেও এইদৰে কেঁচা আমেদি মিঠা টেঙা এইদৰে এটা চাটনি এটা বনাই ল'ব পাৰে। আপোনালোকে অকল চেনি দিও বনাব পাৰে আৰু নহ'লে দুয়োবিধেই দিব পাৰে, গুড়ো দিব পাৰে, চেনিও দিব পাৰে। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো ভাল লাগিল।